বকো ছয়গাঁও সমষ্টিৰ অন্যতম এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান তাৰাবাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰে। 1975 চনৰ 28 এপ্ৰিলত প্ৰতিষ্ঠা লাভ কৰা শিক্ষানুষ্ঠানখনিৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আজি শুভাৰম্ভ হয় অঞ্চলটোৰ 50 গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা 50খন পতাকা উত্তোলনেৰে। অভ্যৰ্থনা সমিতি তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰেণ কলিতা আৰু সম্পাদক তথা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰূপম নাথে জনায় যে পতাকা উত্তোলনৰ স্মৃতি তৰ্পণৰ পিছত মুকলি সভা অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানখনি অনুষ্ঠিত হ'ব অহা নৱেম্বৰ মাহৰ 28, 29 আৰু 30 তাৰিখে। কাৰ্যসূচীটো আমি গ্ৰহণ কৰিছোঁ। এই কাৰ্যসূচীত আমি 50খন পতাকা উত্তোলন কৰিছোঁ। বিভিন্ন এই অঞ্চলৰ বিভিন্ন ধৰণৰ 50জনক মাতি আনি আমি এই কাৰ্যসূচী কৰি আছোঁ। ভাল লাগিছে আজি গোটেই তাৰাবাৰী অঞ্চলবাসী ৰাইজে এই বিদ্যালয়খনৰ প্ৰতি জ্ঞানবেগ প্ৰদান কৰি আহিছে। তেওঁলোকৰ এটা আন্তৰিক সহায় সহযোগ আমাৰ এই কাৰ্যসূচী সম্পন্ন লগতে আমাৰ যে সামৰণি কাৰ্যসূচী সেইটো আছে আমাৰ নৱেম্বৰৰ 28, 29, 30 তাৰিখ। গতিকে এইখিনি কিছু বিভাগীয় অনুমতিৰ কথা আছে। এইখিনি আমি যোগাযোগ কৰি এই কাৰ্যসূচীটো যাতে সফলতাৰে সম্পন্ন হয় তাৰ কাৰণে আমি চেষ্টা কৰিম। লগতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে আমাৰ এই বিদ্যালয়খনত যে আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈ এই বৰ্ষতে উন্নীত হৈছে, অৰ্থাৎ 2 দিন আগতে আমি খবৰটো পাইছোঁ। গতিকে আমাৰ এই সোণালী জয়ন্তী বৰ্ষ উদযাপনত এনে এটা শুভ বাৰ্তা পাই আমি সঁচাকৈ এই অঞ্চলবাসী ৰাইজৰ লগতে আমাৰ বিদ্যালয়খনে অত্যন্ত উৎফুল্লিত হৈছে। এই আমাৰ আদায় ব্যক্তি মই ধন্যবাদ জনাইছোঁ আৰু সোণালী জয়ন্তী আৰম্ভণিত তেওঁসকলে মোক নিমন্ত্ৰণ কৰিলে আৰু নিমন্ত্ৰণ পাই মই নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থাকি যথেষ্ট ভাল লাগিছে। এনেকুৱা ধৰণৰ এটা বিদ্যালয় এটা মানৱ সম্পদ গঢ়া এটা অনুষ্ঠানত নিজকে তাত উপস্থিত থাকিব যথেষ্ট সুখী হৈছোঁ, ভাল হৈছোঁ। ভৱিষ্যতে আশা কৰিছোঁ অনুষ্ঠানটি আগবাঢ়ি যাওক আৰু ইয়াৰ লগে লগে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক যাতে এটা সুনাম কঢ়িয়াই আনিব পাৰে শিক্ষাৰ ক্ষেত্ৰত, তাৰ প্ৰতি মই তেওঁলোকক আহ্বান জনাইছোঁ। ভৱিষ্যতে এই স্কুলখনৰ যি আন্তঃগাঁথনি মতো আমি নিশ্চয়কৈ বিদ্যা শিক্ষাৰ যেতিয়া সমগ্ৰ ৰাতি এই অঞ্চলটোত হৈ আছে, সেইখিনি সময়তে এইটো অঞ্চলৰ সামাজিকভাৱে সচেতন আৰু জ্যেষ্ঠ ব্যক্তি গুণী জ্ঞানী সমাজৰ প্ৰতিবাদীসকলৰ প্ৰতিষ্ঠান এই তাৰাবাৰী আঞ্চলিক হাইস্কুল নামৰ বিদ্যা মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল, যাতে ইয়াতে আমাৰ যিখিনি সময়ত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সকলোৱে বিদ্যা শিক্ষা গ্ৰহণ কৰি নিজকে যথেষ্ট নিচিনাকৈ জিলিকাই তুলিব পাৰে। আৰু এই তাৰাবাৰী অঞ্চল হাইস্কুলখন যেতিয়া জন্ম হৈছিল আজিৰ পৰা 50 বছৰ আগত 1975 চনৰ আজিৰ দিনটোত এই হাইস্কুলখন ইয়াত আৰম্ভ হৈছিল আৰু সেইদিনাখনৰ পৰা ইয়াত তমসা ৰাতি আঁতৰাই এটা সুন্দৰ সোণালী পোৱা আৰম্ভ হৈছিল। আৰু সেইদিনাখনৰ পৰা তাৰাবাৰী অঞ্চল হাইস্কুলে এইটো প্ৰজন্মৰ সকলোকে বিদ্যা শিক্ষা দিয়া সকলোকে গুণী জ্ঞানী আমাৰ সভ্যতাৰ বিকশিত হৈ সকলোৱে আগবঢ়াই দি গোটেই দেশৰ নাগৰিকসকলক একেলগে সমানে খোজকাঢ়ি যোৱালৈকে গুণী জ্ঞানী কৰি তুলিছিল বিদ্যা শিক্ষাৰ দি পেলাই কৰি তুলিছিল। আৰু আজি হৈছে আমাৰ 50 বছৰৰ পিছত ঐতিহাসিক আমাৰ সোণালী জয়ন্তী আৰম্ভ। আমি ইতিমধ্যে আমাৰ গোটেই এইটো আমাৰ এই বিদ্যালয়ৰ সৈতে জড়িত আমাৰ সকলো শিক্ষক আমাৰ ইয়াৰ সৈতে পৰিচালনাৰ সৈতে জড়িত যিসকল আমাৰ মহান ব্যক্তিসকল তাৰ লগে লগে আমাৰ সমাজৰ সকলোৱে সহযোগ কৰে। আমি ইতিমধ্যে ঐতিহ্যপূৰ্ণ আমাৰ ঐতিহাসিক সোণালী জয়ন্তী আমি আৰম্ভ কৰিলোঁ আজি আৰম্ভণি কৰোঁ। আৰু
এই ৰঙালী জয়ন্তী বছৰ জোৰাকে চলিব। আমি ইয়াত সামৰণি পৰ্ব অহা নৱেম্বৰ মাহত 27, 28 আৰু 29 তাৰিখ নৱেম্বৰ মাহত এটা আমি সামৰণি পৰ্ব আমি অনুষ্ঠিত কৰিম। আৰু বিগত সেই আহি থকা আগত সামৰণি পৰ্ব অনুষ্ঠানলৈকে যিখিনি আমাৰ সময় থাকিব আমি আমাৰ বিদ্যালয়খন এইটো বিভিন্ন ধৰণৰ আজি আমি আমাৰ ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ আমাৰ আৱাহন স্বাস্থ্যনাশিত কৰিবলৈ তেখেতে আমাৰ এই পঞ্চায়ত নিৰ্বাচন যিটো আহিছে চলি আছে পঞ্চায়তৰ বিভিন্ন আৰু আমি আশা কৰিম যে আহ্বানিত কেন্দ্ৰবিলাকৰ স্বাস্থ্যনাশিত কৰিবলৈ আমাৰ এই বিদ্যালয়খনে তাৰ লগতে আমি সামৰণি পৰ্বত আমি আমাৰ নিশ্চিত ৰূপত আমাৰ শিক্ষামন্ত্ৰীক আমি আমন্ত্ৰণ কৰিম। আমি ভাবিছোঁ যে আমাৰ এই অঞ্চললৈ আমাৰ অসমৰ এতিয়ালৈকে এবাৰো যে মুখ্যমন্ত্ৰীক আমি আমাৰ এই কথাখিনি জনাওঁ যে আমাৰ তাৰাবাৰী হাইস্কুলৰ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠিত হৈছে, গতিকে আমাৰ সেইটো অঞ্চলবাসী ৰাইজে আপোনাক আটাইতকৈ ডাঙৰ বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।